কমলা নামৰ এগৰাকী বুঢ়ী মহিলা আছিল আৰু তেওঁৰ এজন পুত্ৰ আছিল। কমলা বৰ কামিয়াল আছিল, সেইবাবে পুতেকে কৈ তেওঁ পঢ়া শুনা শেষ কৰি কিবা চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ কৈ আছিল। কিন্তু পুতেক এলেহুৱা আছিল, এনি টাইম শুই বহি খাই কটাইছিল আৰু বেয়া সংগত পৰি সি লাহে লাহে বেয়া হ'বলৈ ধৰিছিলে। এইলৈ কমলাই পুতেকক বহুত গালি পাৰিছিলে। এদিন সি বেয়া সংগত পৰি মদ খাই তলং ভটংকৈ আহি আছিলে। ঘৰ সোমাওঁতে কমলাই তাক ক'লে, তই মদ খাবলৈ শিকিলি, এয়া কৰিলি তই? সেই মনে মনে থাকা হে মা, এনেও মগজটো গৰম হৈ আছে। কি তই মোক এনেকৈ ক'ব পাৰিলি আজি? তোক মদ আহিব নগ'লেতো মই পঢ়াইছিলোঁ। তোক মদ আহিব নগ'লে মই পঢ়াইছিলোঁ। চাকৰি এটা সহজে পোৱা নাযায়, তুমি বুজি নোপোৱা কেলে? বহুত ইণ্টাৰভিউ দিয়াৰ পিছত চাকৰি নাপালে কি কৰিম মই? আজিকালি আমাৰ দৰে দুখীয়া নিচলা জেনেৰেল কাষ্টবোৰৰ চাকৰিয়ে নাই। কি কৰিম মই? ইণ্টাৰভিউ দি দি ভাগৰি পৰিছোঁ। তথাপিও চেষ্টা অসাধ্য একো নাই। তই ইণ্টাৰভিউ দে, এদিন নিশ্চয় সফল হ'ব পাৰিবি। নুবুজ কিয়? বাদ দিছোঁ ইণ্টাৰভিউ আশা, হৈছে আৰু চাকৰি পাম যে, বাদ দি এনেকেই খাম আৰু। শুনিছোঁ বোলে এইবাৰ বহুত পোষ্ট ওলাইছে, দেচোন চাকৰি কিজানি পাওঁ তই। বাদ দিয়া আৰু, হৈছে, চৰকাৰে আমাক ঘূৰি নাচায়। কি কৰি কমলা পুতেক শুবলৈ গুচি গ'ল। কমলা বহুত চিন্তাত পৰিল। তাই চিন্তা কৰিলে কি হ'ব ইয়াৰ ভৱিষ্যত? মই ঢুকোৱাৰ পিছত কি কৰিব ই? চিন্তা কৰি কৰি কমলা শুই থাকিল। ৰাতিপুৱা মা, মা উঠা আকৌ, এতিয়ালৈকে চাহো বনোৱা নাই, ভাতো বনোৱা নাই, কি খাম মই? পুতেকৰ কথাত কমলাই মুখেৰে একো নামাতিলে। মাৰ যে কি হ'ল, মুখেৰে মতা নাই যে? সি মাকৰ ওচৰলৈ গৈ বহি ক'লে, মা, তোমাৰ গাটো বেয়া নেকি? কি হৈছে তোমাৰ? মোৰ গাটো বৰ ভাল নহয়, মই একেবাৰে দুৰ্বল অনুভৱ কৰিছোঁ। যাচোন মোক গৰম পানী অকণমান আনি দে। তুমি 1 মিনিট ৰ'বা, মই পুতুককৈ পানীকণ আনি দিছোঁ। এই বুলি কৈ কমলাৰ পুতেক পাকঘৰলৈ গ'ল। গেছ জ্বলাই গৰম পানীকণ কৰি মাকৰ কাৰণে এগিলাচ পানী বিচনালৈ লৈ আহিলে। মা, এয়া পানী লোৱা। গিলাচটো ল'ব ধৰোঁতে কমলাৰ হাতৰ পৰা গিলাচটো পৰি থাকিল। পানীখিনিৰে গোটেই কাপোৰবোৰ তিয়াই পেলালে। মই একেবাৰে দুৰ্বল হৈ পৰিছোঁ, পানী গিলাচো হাতত ল'ব পৰা নাই। যোৱাচোন আৰু গিলাচ পানী গৰম কৰি আনা। কমলাৰ পুতেক আকৌ গৈ পানী গৰম কৰি মাকক হাতত দিলে। এইবাৰো কমলাই আকৌ পানী গিলাচ জানি বুজি হাতৰ পৰা পেলাই দিলে। এইবাৰ কমলাৰ পুতেকৰ খং উঠিল। সি মাকক ক'লে, কিয় মা, তুমি কি কৰিছা? গোটেই পানীবোৰ বাৰে বাৰে তিয়াই গোটেই বিচনা দেখোন তিয়াই পেলাইছা। পুতেকৰ কথাত কমলাৰ বৰ দুখ লাগিল। তই মোক এনেকৈ ক'ব পাৰিলি? তইতো সৰু থাকোঁতে বিচনাটো বাৰে বাৰে তিয়াইছিলি, কিন্তু মই তোকতো এবাৰো গালি পৰা নাছিলোঁ। আজি তই মোক এনেকৈ ক'লি? তই বিচনা তিয়ালে মইতো মৰমৰ বুকুত লৈ কাপোৰবোৰ সলাই নতুন কাপোৰ পিন্ধাওঁ, কিন্তু তই মোক আজি এনেকৈ ক'ব পাৰিলি? মাকৰ কথা শুনি কমলা পুতেকৰ চকু পানী বৈ আহিল। সি চিন্তা কৰিলে, হয়তো মায়ে সৰুকালৰ পৰাতো মোক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে। সেই মাকক ক্ষমা বিচাৰিলে। মা, মোক ক্ষমা কৰি দিয়া, মোৰ বৰ ভুল হ'ল। আচলতে ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰিও যেতিয়া মই ইণ্টাৰভিউ দি বাৰে বাৰে ফেইল হওঁ, সেইটো কথালৈ মোৰ বৰ দুখ লাগে। সেই টেনশ্যনতে মই বেয়া সংগ লৈছিলোঁ। এতিয়া নতুনকৈ আকৌ বহুত আহিছে সুবিধা, তই দেচোন ইণ্টাৰভিউ কিজানি পাৱই। সেইকাৰণে তোক বাৰে বাৰে কৈ আছোঁ, মই তোক ক্ষমা কৰি দিছোঁ যা। কমলাৰ পুতেকেও মাকক প্ৰতিশ্ৰুতি দিলে। মা, মই এইবাৰ ইণ্টাৰভিউ ভালকৈ দিম আৰু ভালদৰে পাছ কৰিম। চাবা, মই কোনোদিন আৰু বেয়া সংগ নলওঁ। কমলাৰ পুতেকে কমলাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে।